গুৰুত্বপূৰ্ণ খবৰ সৈতে ইউনিভাৰ্চিটি নিউজৰ ষ্টুডিঅ' মজিয়াৰ পৰা মই কৌশিক দে ইউনিভাৰ্চিটি নিউজৰ সমূহ দৰ্শকসকলক স্বাগতম জনাইছো। আজি আপোনালোকক দেখুৱাইছো গোলাঘাট জিলাৰ নুমলীগড় দাঁতিকাষৰীয়া এনে এটা জনবহুল শতাব্যস্ত পথ, যিটো পথৰ অৱস্থা অতি শোচনীয়। পথৰ মাজত পুখুৰী সদৃশ গাঁত, এজাক পাতলীয়া বৰষুণতে পথটি হৈ পৰে পুখুৰীয়া। এই অতি শোচনীয় পথটি আছে গোলাঘাট জিলাৰ মৰঙী মৌজাৰ মৰফুলনি বাগান গাঁৱত। কেইবাখনো গাঁও সংযোগী শতাব্যস্ত এই পথটি প্ৰতি বৰ্তমানলৈকে কিপাদৃষ্টি কৰা নাই কোনো এখন চৰকাৰৰ। এই অভিযোগ ইউনিভাৰ্চিটি নিউজৰ নহয়, এই অভিযোগ একাংশ ৰাইজৰ। নুমলীগড়ৰ পৰা নাৰায়ণ শইকীয়াৰ ৰিপৰ্ট। দেখা গৈছে এই ৰাস্তাটো এটা জনবহুল ৰাস্তা, গতিকে এই ৰাস্তাইদি বালিজান শংকৰজ্যোতি হাইস্কুল, অসমী হাইস্কুল, বামাসুন্দৰী MV স্কুলকে ধৰি বাপুজী হায়াৰ ছেকেণ্ডেৰী স্কুললৈ ল'ৰা ছোৱালী অহা যোৱা কৰাৰ লগতে ইয়াত এখন বজাৰ আছে, মূৰফুলনি বজাৰ। এই ৰাস্তাটোৱে একদম মেইন জনসংযোগ ৰাস্তা, গতিকে এই ৰাস্তাটোৰ অৱস্থা অতিকে শোচনীয়। আপুনি এই ক্ষেত্ৰত কি ক'ব? এই ক্ষেত্ৰত ক'বলৈ বহুত আছে। এতিয়া আমাক এতিয়া চৰকাৰে যিখিনি সুবিধা দিছে সেই সুবিধাখিনি চৰকাৰে দিছে যদিও কিন্তু পালি নেতা বা গাঁৱৰ মুখিয়াল হৈ কিছুমানে তাক অৱহেলা কৰিছে। সেই অৱহেলা কৰাৰ কাৰণে আমি খুব দুৰ্ভাগ্য। গতিকে এই ৰাস্তা, এই পথেদি বহুকেইখন গাঁও বা স্কুল, অন্য বজাৰ হাটলৈ অহা যোৱা কৰে। অহা যোৱা কৰাত বহুত অসুবিধা হৈছে। এই অসুবিধাখিনি আমি চৰকাৰে সুবিধা কৰি দিয়ে বুলি আমি আশা কৰিছোঁ। দেখা গৈছে স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ লগতে ইয়াত এতিয়া যদি কোনোবা এজন ৰোগী অৱস্থা হয়, ইয়াত এখন 108 গাড়ী সোমাবলৈ অসুবিধা, ফলত ৰোগীৰ মৃত্যু ঘটিব। এই ক্ষেত্ৰত আপুনি কি ক'ব? এই ক্ষেত্ৰত ক'বলৈ আমি একেবাৰে অপাৰক। গতিকে আমি দুখিত। গতিকে আমি কোনোবা এজন যদি ৰোগী মৃত্যু হয়, মৃত্যু হোৱাৰ পিছতে সচেতন নাগৰিকৰ চেতনা আহে, সেই বিষয়ে মই আৰু কি ক'ম। গতিকে অতিকে শোচনীয় এই ৰাস্তাটো অতি সোনকালে আমাক তাতে নিৰাপদ কৰি দিব লাগে।